আমাৰ এইটো সমাজত আপোনাৰ ৮০ ঘৰমান মানুহ আছে। ৮০ ঘৰে জাননী পাইছে নেকি? চবেই পাইছে, চবেই ৮০ ঘৰে পাইছে। এতিয়া এড্ৰেছটো ইয়াত, যমুনা ইয়াত। এতিয়া মই যদি নগাঁও গুচি যাওঁ, এতিয়া এড্ৰেছটো সিহঁতৰ কি হ'ব? মোৰ এইটো একটা প্ৰশ্ন, আপোনালোকে যদি চৰকাৰক সোধে কেতিয়াবা। প্ৰায় মানে গোটেই মানুহবিলাকৰ মানে এতিয়া চব অহা যোৱা ইফালে ইফালে একো কথা বতৰা নাই আৰু মুখৰ মাত নাই। আমাৰ ইয়াতে অহাৰ পৰা ৩৫ বছৰৰ ওপৰত। সেনেকে সেইকেইটাকে লৈ পিনি ওলাই যাবলৈ লৈছো আৰু। মোৰ 83 ইয়াতে যমুনা। আপুনি উচ্ছেদৰ জাননী দিছে আপোনাক? জাননী দিছে আমাক, কালি দিছে, কালি 4টামান বজাত। তাৰমানে যিটো হিচাপত আপোনাৰ চাৰ্ভে কৰিছিলে, এক ঘৰৰ পিছত এক ঘৰ চিৰিয়েল চিষ্টেমত, সেইটো চিষ্টেমতে তাৰমানে জাননীটো দিছে, উচ্ছেদৰ জাননীটো। জাননীটো আমি পোৱাৰ লগে লগে আমাৰতো বুকুৰ হৈ উঠিল না। আমি এতিয়া মানুহখিনি ক'ত যাম, কি কৰিম, তাৰমানে ক'তো ঠাই নাই নহয় ইয়াত, সেইকাৰণে ইয়াতে আছো আমি। আৰু মানুহে কৈ আছে আমাৰ বোলে ইয়াত 100-150 বিঘা মাটি। ইয়াতো মই আজিলৈকে কাৰো দেখা নাই 100-150 বিঘা। আছে কাৰোবাৰ 10 বিঘা, 15 বিঘা এনেকৈ আছে মাটি। আৰু কোনোবা মানুহৰ আপোনাৰ 1 কাঠা মাটিলৈকে আছে, মই প্ৰমাণ দেখুৱাই দিম। সিহঁতৰ অকল বুঢ়া বুঢ়ী কেইটা ইয়াতে থাকে, আৰু বাকী ল'ৰাকেইটা আছে যে আপোনাৰ বাহিৰত গৈ পেলাই কাম চাম কৰি আনি সিহঁতক খুৱাই আছে। ইয়াত এতিয়া কিমান ঘৰ মানুহ আছে? আমাৰ এইটো সমাজত, মানে 2 নং পিঠাঘাট সমাজত আপোনাৰ ৮০ ঘৰমান মানুহ আছে। ৮০ ঘৰ। এই গোটেই ৮০ ঘৰে জাননী পাইছে নেকি? চবেই পাইছে, চবেই ৮০ ঘৰে পাইছে, চবেই পাইছে। তেওঁলোক সকলোৱে নিজে নিজে এতিয়া ঘৰ দুৱাৰ ভাঙি নাই, কোনোবাই কৈছে যাম, ক'ত যাম আমি, ইয়াতে বহি থাকিম, ক'ত যাম, লাগিলে আমাৰ ঘৰটো ভাঙি দিয়ক, ছিঙি দিয়ক, আমাৰ কোনো আপত্তি নাই। এতিয়া চাওক, মই এইটো গাড়ীটো লোড কৰিছো, আপুনি এইটো কেমেৰাটো ঘূৰাই দেখাই দিয়কচোন। ইয়াত কেইটা আপোনাৰ চুপাৰ ছেট আছে, কেইটা লেপ আছে, কেইটা তোষক আছে, কেইটা পাতি আছে, যিকেইটা আছে অকল খাটে আছে। আমি ইমান সুখী ইয়াত নাথাকো নহয়, আমি কাম কৰি খোৱা মানুহ, আমি কাম কৰি তাৰমানে এইটো কাম যে কৰো, এইটো চৰকাৰেহে ভাল হয়, খেতি কৰো। এতিয়া কলৈ যাবগে? এতিয়া মই নগাঁও যাম, মোৰ শহুৰৰ ঘৰত। মোৰতো আৰু একোৱে নাই নহয়, তাত গৈ পেলাই থাকিব লাগিব আৰু উপায় নাই নহয়। এতিয়া মোৰ আচল প্ৰশ্নটো হৈছে, মোৰ এতিয়া ল'ৰা ছোৱালী 2টা হৈছে। এতিয়া এড্ৰেছটো ইয়াত, যমুনা ইয়াত। এতিয়া মই যদি নগাঁও গুচি যাওঁ, এতিয়া এড্ৰেছটো সিহঁতৰ কি হ'ব? মোৰ এইটো একটা প্ৰশ্ন, আপোনালোকে যদি চৰকাৰক সোধে কেতিয়াবা কৈ দিব। আমি ভাঙা নাই এতিয়ালৈকে, ক'ত যাম ভাঙি পেলাই। ইয়াতে বহুত দিন ধৰি ইয়াতে থাকিছো। ইয়াতে আমি আগতে সেইটো নাগাৰ মাটিত আছিলো, নাগাই এনেকা অত্যাচাৰ কৰি থাকে। পিছত নাগাক ইমান খেদিছো, আমি যাবলৈ খুজিছিলো। এইটো তামুলী মেজিষ্ট্ৰেট আছিলে, সেইটো টাইমত সি যাবলৈ দিয়া নাই। এই তহঁতি ক'ত যাবি, ইয়াতে বহ। নগাকেইটা মোক দিছে আৰু ৰাখোৱাল হিচাপত, যে নগাকেইটা তহঁতি খেদিবি, আৰু ইফালে অসমীয়া কেইটা, নেপালী কেইটা চুপ-চাপ বহি আছে। আমি আৰু ঘুম নাই, টোপনি নাই, ৰাত ভৰ এইটো পাতি আহে। আৰু কিমান মানুহ ইয়াৰ পৰা নেপালী মানুহ, আদিবাসী মানুহ নি পাহাৰত নি মাৰিছে, বহুত প্ৰমাণ আছে। সেইটো টাইমতো আমি ইয়াতে থাকা। কিমান বছৰ হ'ল আপোনাৰ ইয়াত? আমাৰ ইয়াতে অহাৰ পৰা ৩৫ বছৰৰ ওপৰত হ'ল। আপোনালোকৰো তেনেকুৱা নটিচ আমাৰ আহিছে? শিৱসাগৰ, আমি শিৱসাগৰ ইয়াতে আমি ব্যৱসায় কৰি থাকো। ব্যৱসায় কৰি ইয়াৰ পৰা চব্জি তব্জি নিওঁ আৰু নি মেলি ধৰি লওক আমিও চলি আছিলো। কিন্তু এতিয়া দেখি এনেই বেয়া লাগিছে তেওঁলোকক। প্ৰায়বিলাক ঘৰ এনেকে ভাঙি প্ৰায় মানে গোটেই মানুহবিলাকৰ মানে এতিয়া চব অহা যোৱা ইফালে ইফালে একো কথা বতৰা নাই আৰু মুখৰ মাত নাই। এতিয়া আমি আহিলো, এই গাড়ী নিজে কেইটামান চিঙি মেলি আৰু লৈ মেলি ধৰি লওক ওলাইছো আৰু। এই তেনেকে গাড়ীও ভৰ্তি কৰা নাই, অলপ চলপ লৈ গাড়ী খৰচাটোতো ওলাব লাগিব ধৰি লওক, মিলাই মেলি তেনেকে সেইকেইটাকে লৈ পিনি ওলাই যাবলৈ লৈছো আৰু। এতিয়া তাকে চাইছো আপোনালোকক এওঁলোকে কি হেৰি কৰিছে।